হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। এনিমেল হাজবেণ্ডাৰী আৰু ভেটেৰিনাৰী ৰিকুৱাৰমেণ্ট পশুপালন আৰু পশু চিকিৎসা বিভাগত পদ মুকলি হৈ আছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। ৭১টা পদ মুকলি হৈ আছে। ৩৮ বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ আৰু এজ ৰিলেক্সেশ্যনো দিয়া হ'ব। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। এনিমেল হাজবেণ্ডাৰী আৰু ভেটেৰিনাৰী ৰিকুৱাৰমেণ্ট ইয়াতে ৭১টা পোষ্ট মুকলি হৈ আছে, যিকেইটা পদৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন লাষ্ট ডেট হ'ল 10/4/2024 অৰ্থাৎ 10 এপ্ৰিল 2024 লাষ্ট ডেট। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ইয়াত ৭১টা পোষ্ট মুকলি হৈ আছে। ভেটেৰিনাৰী অফিচাৰ, ব্লক ভেটেৰিনাৰী অফিচাৰৰ পদ মুকলি হৈ আছে। এনিমেল হাজবেণ্ডাৰী আৰু ভেটেৰিনাৰী ৰিকুৱাৰমেণ্ট, নেম অফ পোষ্ট ভেটেৰিনাৰী অফিচাৰ, ব্লক ভেটেৰিনাৰী অফিচাৰ। টোটেল পোষ্ট ওলাইছে ৭১টা। কেটেগৰী ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। আনৰিজাৰ্ভৰ কাৰণে আছে 37টা অৰ্থাৎ 38টা পোষ্ট। OBC MOBC কাৰণে 19টা, SC কাৰণে 5টা, STP কাৰণে 7টা, STHৰ কাৰণে 3টা পোষ্ট মুকলি হৈ আছে। ইয়াৰ কাৰণে পে' কৰা হ'ব 30,000 টকা বা 1,10,000 টকালৈকে পাৰ মান্থ। লগত গ্ৰেড পে' থাকিব 12,700 টকা। নেম অফ ডিপাৰ্টমেণ্ট এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ডিপাৰ্টমেণ্ট আছাম। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ৰিকুৱাৰমেণ্ট। ইয়াত এজ লিমিট বিচৰা হৈছে 21 ইয়াৰ্ছ অৰ্থাৎ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 38 বছৰতকৈ অধিক হ'ব নালাগিব আৰু ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো দিয়া হ'ব। SC কাৰণে 5 বছৰ, ST কাৰণে 5 বছৰ, OBC MOBC কাৰণে 3 বছৰ, PWBD কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। এই কেণ্ডিডেট মাষ্ট হেভ এট লিষ্ট এ ডিগ্ৰী কৰা হ'ব লাগিব এনিমেল হাজবেণ্ডাৰী আৰু ভেটেৰিনাৰী ছায়েন্সৰ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। চিটিজেনশ্বিপ 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। 5 আৰু 8 সংবিধানৰ মতে ভাৰতীয় নাগৰিক হ'ব লাগিব। ৰেচিডেণ্টশ্বিপ, দ্য কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু PRC থাকিব লাগিব, PRCখন দিব লাগিব। এডুকেশ্যনেল পাৰপাছ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এই সকলোখিনি তাৰ পৰা লোৱাই হ'ব PRCখনৰ পৰা। PRCখন থাকিলেই হ'ল। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। জেনেৰেল EWS 297 অৰ্থাৎ 297 টকা 20 পইচা। SC ST OBC MOBC 197 টকা 20 পইচা। BPL কেণ্ডিডেটে 47 টকা 20 পইচা। PWBD 47 টকা 20 পইচা পে' কৰিব লাগিব। পে'মেণ্ট মোড অনলাইন মাধ্যমেৰে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। আৰু ষ্টাৰ্টিং ডেটটো হ'ল অনলাইন এপ্লাই কৰা 11 মাৰ্চ 2024 আৰু লাষ্ট ডেট হ'ল এপ্লাই কৰা 10 এপ্ৰিল 2024 অৰ্থাৎ 10 এপ্ৰিল 2024 লাষ্ট ডেট। আৰু এতিয়ালৈকে অনলাইন এপ্লাই আৰম্ভ হোৱা নাই। মই ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক জনাইছিলোঁ যে এপ্লাই আৰম্ভ হোৱা নাই। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যেতিয়া এপ্লাই আৰম্ভ হ'ব মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। আৰু বহুতে ভেকেঞ্চিটোৰ বিষয়ে নাই জনাই, সেইকাৰণে মই আকৌ ভিডিঅ'টো বনাই দিছোঁ। বহুতে সুধিছে এনিমেল হাজবেণ্ডাৰী ভেটেৰিনাৰী ৰিকুৱাৰমেণ্টৰ কিবা চাকৰি ওলাইছে নেকি, বহুতে সুধিছে বন্ধুসকল, সেইকাৰণে গম পোৱা নাই বহুতে। ভিডিঅ'টো কেইদিনমানৰ আগতে বনাইছিলোঁ, সেইকাৰণে আকৌ এবাৰ বনাই দিয়া হ'ল। যিসকলে আগত চাইছিলে একে ভিডিঅ' আপোনালোকেও এপ্লাই কৰিবলৈ হ'লে ডিছক্ৰিপশ্যনলৈ আহিব। 11 তাৰিখে অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। গতিকে আপোনালোকে যিসকল ইণ্টাৰেষ্ট হয় এডুকেশ্যন কোৱালিফিকেশ্যন মিলে আপোনালোকে সাজু হৈ থাকক। 11 তাৰিখৰ পৰা অনলাইন এপ্লাই হ'ব, আপোনালোকে এপ্লাই কৰিব পাৰিব।